হেল্ল' বন্ধুসকল, আপোনালোকৰ কি খবৰ? আপোনালোকে কেনেকুৱা আছে সকলোৱে? মই আজি ৰাতিপুৱা বনাব ওলাইছোঁ মাছৰ মাথা, লগতে আছে লাও, লাওৰ সৰু জালি, দীঘল নহয়, গোল এটা লাও আছে। সেই লাওটোৰ মাছৰ জোল বনাম। লাওৰ বাকলিখিনি মই ওলাই লৈছোঁ এনেকৈ, আৰু মাছেদি খুব ভাল লাগে। মই অকণমান ভাপাই ল'ম, অকণমান এটা চিটি দি ল'ম, যাতে সোনকালে বইল হৈ যাব। আৰু এতিয়া গৰম পৰিছে, গৰম পৰাৰ লগে লগে অকণমান পাতলা খাব লাগে। মাছৰ জোল হওক, চব্জি হওক, পাতলা খালে ভাল গৰমত। বেছি তেল দিয়া নাখালে ভাল। আৰু সেয়েহে আজি মই একদম পাতলা কৰি মাছৰ জোল বনাম, যিহেতু বহুত গৰম ইয়াতে। এনেকৈ মই কাটি লৈছোঁ লাওবিলাক। লগতে মই আলু এটা দিম। আলুটো মই বাকলিখিনি গুচাই লৈছোঁ, যিহেতু বেছি আলু নাখাওঁ, তো সেইকাৰণে সৰু চাই এটা আলুৱে দিলোঁ। এনেকুৱাকৈ আলুটো মই দুটুকুৰা কৰি ল'ম। এনেকৈ মই আলুটো কাটি দিলোঁ, 4 টুকুৰা কৰি দিলোঁ। এইবাৰ ধুই ল'ম, ভালকৈ ধুই লৈ কুকাৰত মই এটা চিটি দি ল'ম। লগতে এডোখৰ ৰঙালাও আছে, ভাবিছোঁ ৰঙালাওখিনিও ভাজি দিম বেলেগকৈ, অকণমান কালঞ্জি দি পেলাই। তো ভাবিছোঁ মই ভাজা দিম এইটো শুকানকৈ। আৰু তাৰপিছত কাটিছোঁ মই এটা আলু, এনেকৈ সৰু আলু। এটা চিটি মাৰিলে এইটো মই লাওখিনি এতিয়া ওলাই দিম, বন্ধ কৰি দিম। গেছটো বন্ধ কৰি দিলোঁ। অকণমান পিছত আকৌ খুলি চাম। লগতে ৰঙালাও পিচ মই এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এনেকৈ আলুও মই এনেকৈ দিম, সৰু সৰুকৈ। এইভাৱে গোটেইখিনি এনেকৈ কাটি ল'ম। লগতে মই কেৰাহীটো বহাই দিলোঁ, আৰু কেৰাহীটোত অকণমান তেল দি দিছোঁ। ইয়াৰ লগে লগে তেলখিনি গৰম হৈ গৈছে, অকণমান পাঁচফোৰণ দি দিম। অকণমান পাঁচফোৰণ দিলোঁ। দুটা কাঁচা জলকীয়া দিম। এনেকৈ লগতে কাটি ৰখা ৰঙালাও আৰু আলুখিনি ঢালি দিলোঁ। এনেকৈ লৰা-চৰা কৰি ঢাকনিখন মাৰি দিম। তাৰপিছত দিম ৰঙালাও ভাজাখিনিত নিমখ, হালধি। তাৰপিছত ভালকৈ আকৌ মিক্স কৰিম। তাৰপিছত 5 মিনিটৰ কাৰণে আকৌ ঢাকনিখন দি থ'ম। লগতে পানীলাওখিনি সিজি গৈছে, এয়া ওলাই ৰাখিছোঁ এনেকৈ। এইবাৰ মাছ ভাজি ল'ম। লগতে ৰঙালাওখিনি ওলাই দিলোঁ, আৰু কেৰাহীটোতে মই অকণমান তেল দিছোঁ মাছৰ কাৰণে। লগতে মাছ অকণমান 1 পিচ মাছ দি ভাজি ল'লোঁ এনেকৈ।
মই মাছৰ জোলখিনিৰ কাৰণে লৈছোঁ ইয়াতে হালধি এচামুচ, লগতে লৈছোঁ অকণমান জিৰা গুড়া ল'লোঁ, লগতে ল'ম অকণমান কালি মিৰ্চি পাউডাৰ, এইখিনি হৈছে কালি মিৰ্চি পাউডাৰ। দেখা পাইছে গোটেইখিনি মছলাতে মই অকণমান পানী দি এনেকৈ গুলি লৈছোঁ। এনেকুৱাকৈ গোটেইখিনি মাছৰ মাথা মই এনেকৈ ভাজি লৈছোঁ অকণমান কাঢ়া কৰি। তাৰপিছত এতিয়া এই দেখিছে ইয়াতো আছে মাছৰ মাথা, এনেকৈ ভাজি লৈছোঁ। তাৰপিছত বইল কৰি থোৱা পানীলাওখিনি দি মাছৰ জোল বনাই দিম। লগতে মই অকণমান আকৌ মিঠাতেল দিলোঁ। তাৰপিছত মই দিম কালঞ্জি, এয়া মই পাঁচফোৰণৰ পৰা কালঞ্জি ওলাই লৈছোঁ, এইখিনি ঢালি দিলোঁ। লগতে দিম কেঁচা জলকীয়া 3টামান আছে, দি দিলোঁ। জলকীয়াকেইটা ভাজা হৈছে। এইবাৰ মই ঢালি দিম মছলাখিনি, যে মই পানী দি থৈছিলোঁ এই মছলাখিনি ঢালি দিম। ঢালি দিয়াৰ পিছত অকণমান লৰাচৰা কৰি দিম খন্তিখনেৰে। গেছটো অকণমান বঢ়াই দিছোঁ, তাতে পানীখিনি শুকাই যাব, তেল ওলাব। মছলাখিনিৰ পৰা তেল ওলাইছে। এইবাৰ মই ঢালি দিম পানীলাওখিনি। যিহেতু বহুত গৰমৰ কাৰণে এনেকৈ পাতলা জোল খাবলৈ খুব ভাল, পেটৰ কাৰণেও ভাল। এনেকৈ মই দিলোঁ। এইবাৰ নাড়াচাড়া কৰি আকৌ এবাৰ অকণমান ভাজা হ'লে পানী ঢালি দিম, যিহেতু মই এইটো জোল বনাম। গোটেইখিনি ভাজা হৈ গৈছে, তেলো ওলাইছে। এইবাৰ মই লাওখিনি যে বইল কৰি লৈছিলোঁ তাৰে গোটেইখিনি পানী মই ঢালি দিম। উতল অহাৰ পিছত মই মাছৰ মাথা আৰু মাছডোখৰ ঢালি দিম। এনেভাৱে উতল আহিছে। এইবাৰ মই মাছৰ মাথাবিলাক ঢালি দিম আৰু মাছডোখৰো ঢালি দিম। এইবাৰ মই ঢাকা দিম, অলপমান ঢাকনখন দি থৈ দিম। এইবাৰ মই দিম নিজৰ আন্দাজমতে নিমখ, এচামুচ দিলোঁ আৰু অকণমান দিলোঁ। নিমখটো আপোনালোকৰ নিজৰ পৰিমাণে দিব। এনেকৈ লাওৰ জোলটো মোৰ ৰেডি হৈ গৈছে। এইবাৰ মই গেছটো নুমাই দিম।
পানীলাওৰ মাছৰ জোল মোৰ ৰেডি একেবাৰে। এয়া দেখিছে প্লেটখন মই সজাইছোঁ। ভাত লগতে আছে জলকীয়া, পিঁয়াজ এনেকুৱা ৰাখিছোঁ। একেবাৰে সহজ ঝটপট কৰি হৈ যায় ৰন্ধা পানীলাওৰ। আপোনালোকেও খাবচোন, বনাই পাইছেনে নাই। যদি নাই পোৱা মোৰ ৰেচিপিটো এনেকৈ চাই পেলাই বনাব। যদি ভাল লাগে এবাৰ মোক কমেণ্ট কৰিব, জনাব। ইমানকৈ নাজানো, তথাপিও মই বনাইছোঁ আৰু। যিহেতু আমাৰ অসমীয়া মানুহে লাও দি খায়, এইটো কথা মই জানো। কোমোৰা দিও খায়, তো সেইকাৰণে মই আজি পানীলাওৱেদি বনাই চাইছোঁ কেনেকুৱা লাগে। এইখিনিতে মই জনাই থওঁ বুলুচ ব্লগে। তো আজি মই শুভেচ্ছা জনাওঁ বহাগ বিহুৰ। যেনেকুৱা আমাৰ বহাগ বিহু আহি আছে, বেছিদিন নাই। সকলো যাতে ভালেৰে থাকে এই মই কামনা কৰিছোঁ। সকলো যাতে ভালে থাকে, ভালকৈ থাকিব আৰু বিহু এনজয় কৰিব। বুলুচ ব্লগে আজিলৈ আহোঁ।